গৈছো ৰবা বুবু নেখলা নেকি নেখলা মই মামাতে যাব লাগে কি হলা বাবলি সবে গরম বন্ধত মামাক থাক গেছি আমার কে মামা নাই ও মা আমার কে মামা নাই আর দুটা কে নাই মই কি কম ইচ্ছা আইতিরে উঠবা লাগবো কে নাই মই লাগা নাছ মোক মামা লাগে মই কে নাছ সবে গরম বন্ধত মামা থাক গেছি মই যাম মামা থাক লাগা নাছ দেখছ না ইমান অক্রমি করে তাকে তো দুটিরা কর কোনো কসুন ও হয় নেকি দে আরে পঠাই দি আছো দে মই তাতে রাখবি দে ধর ও রন ও কি বাইরে এখন এই ধমধম পাইছি যা লৈ আহ উফ কি গরম দিছে আজি ও বিকি আইলি মই মেথাপে দুদিনমান তো থাকবা পারলি হয় ইমান ওচৰত মামাথেৰ ঘৰত থাকবা পাৰি নেকি দাউৰ মালিককে পাং লগৰ চলিকেইটা গৰম বন্ধ বুলি মুইমাক থাক গেছি কাবাৰ গুৱাহাটীত কাবাৰ ৰঙিয়াত আমি এখন গাঁৱত থাকাতে গেছি অলপ দূৰত বিয়া পাতবা নৰলি এটা কথাই ক'লো ৰজা মামাহঁতক দূৰত উঠি যাবা দি মই কিন্তু বাছত যাব পাবাই লাগব মামাথে একবার মাইরে ঘুরি যাবি দূরের পৰা এটা নতুন মাইরে আনলি হ'ব না নহয় হেল্ল' গাইজ ইউৰো 2024 চলি আছে আৰু প্ৰতিখন মেটছৰ বাবে হৃদয়খনে হুলস্থুল কৰি আছে মষ্ট বেট হৈছে অনলাইন গেমিং প্লেটফৰ্ম আৰু আপুনি আপোনাৰ ভৱিষ্যতবাণী কৰক আৰু ৰোমাঞ্চকৰ বনাচৰ বাবে নিজকে তৈয়াৰ কৰক ইয়াত আপুনি 30% বিনামূলীয়া বাজি লাভ কৰক লগতে পৰাজয়তো 50% বিনামূলীয়া বাজিৰ সৈতে আকোৱালি লোৱা হ'ব আৰু ইয়াত আপুনি বিভিন্ন ধৰণৰ গেম পাব যেনে এভিয়েটৰ আণ্ডাৰবাৰ ক্ৰেছেক্স জেডএক্স ইত্যাদি আৰু ইয়াত আপুনি বিশেষ অফাৰ লাভ কৰিব প্ৰতি 10 ইউৰোপৰ টাৰ্ণঅভাৰে আপোনাক এটা টিকট দিব যিমানে টিকট বেছি থাকিব জয় হোৱাৰ সম্ভাৱনা বেছি হ'ব আৰু ইয়াত প্ৰায় পুৰস্কাৰ লাভ কৰিব 10,000 ইউৰো আৰু ইয়াত আপুনি 24/7 কাস্টমাৰ সাপোৰ্ট পাব ইয়াত আপুনি 2024 চনৰ মেচসমূহৰ ভৱিষ্যতবাণী কৰি মেচসমূহ লাইভ চাব পাৰিব আৰু আপুনি ইয়াত হেৰুৱালেও 100% ঘূৰাই পাব যিসকলে ইণ্টাৰেষ্টেড হয় তেওঁলোকক কৈছো যিসকলে ইণ্টাৰেষ্টেড নহয় তেওঁলোকে টোটেলি ইগনোৰ কৰক কমেণ্ট পিনত লিংক পিন হৈ আছে লিংকত গৈ আপোনালোকে ৰেজিষ্টাৰ কৰক আৰু মোৰ প্ৰম' কোড হোৱাট ইউজ কৰক আৰু 250 বিনামূলীয়া স্পিন লাভ কৰক Kunito, wah. Dengar ile, sulit. Asa bale? দেউতা আছে না হলে আছো দে মই ভালে। মা মই জমা দেখা নাই মাইরে পথর গেছিল। আই গয়া। আর মতা। আজ আমি দু মাংস ভাত খাব হা। আমো। ও মিনা। মকো কাম বলে বইলার খাম খাবি দে বইলার। আহি পাইছে মাত্র অলপ রেস্ট লো। মইনা কাপোৰ চাপোৰ আনা নাই নেকি আকৌ নাই দে দেউতা থাকিম বুলি আহা নাই আজি আমি কি থাকিম বুলি আনে মইনা এর গরম বন্ধ দিছি কেদিমান থাকবা লাগব রুম কোন অৰ্ডে দেউতা থাকবা ইয়াৰ ক্লাছ আছে না এই গরম বন্ধত কিহৰ ক্লাছ থাকে ও কোন ক্লাছ আছে আজি 5টাৰ পৰা ওই নেকি তো কম পইছা ইয়া রব দে মারি ফেলবি তুই মোক এ মইনা কম্পিউটাৰ ক্লাছ কেদিন হয় সপ্তাহত 5 দিন হয় শনিবাৰ ৰবিবাৰ বন্ধ থাকে হয় নেকি কালি দুগো শনিবাৰ দুদিনমান থাকি দি একদিন কম্পিউটাৰ ক্লাছ ক্ষতি হলে একো নহয় দে ও নৰা দেউতা ক্লাছ ক্ষতি কৰবা কালি আৰু শনিবাৰ হলি আৰু গানৰ কৰ্মশালা আৰম্ভ হ'ব নহয় সেইকাৰণে বহুত ব্যস্ত হৈ যাব কালিৰ পৰা আৰু কি হ'ব আজিকালি চলি জন্মৰ পৰা ব্যস্ত সেই দেউতা মই মাক মাতিলে হ'ব দে যা আমাৰ পিছত ডবলাটোত আছে যা চেণ্ডেলটো থৈ যাবি ও বৌ মামাতের ঘৰত থাকবা তোৰ ইচ্ছা নাযায় যায় কিন্তু ককা ক্লাছো আছে না আৰু হোমৱৰ্ক কৰিহি কি হব আজিকালি চলি ইমান ব্যস্ত আমাৰ দিনত আমাৰ যেতিয়া গৰম বন্ধ দিছিল আমি যেতিয়া মামাতেৰ ঘৰত গৈছিলো যাবিলো জৰুত এই বয়সত যদি পৰি মাইনকে আৰা ভাঙে জৰা লাগবান এইয়া শুনছ না এই গুণি আহিছ না দাউৰি আহা আহিছে মোৰ কল্যাণ হৈ আছিলো নে তই ইমান খিনি হৈছি যোৱা বেছি লেকচাৰ দি থাকবা নাগে লৈ যোৱা ভিতৰে বতৰটো বেয়াকে আহিছে কিন কিনা বৰষুণ ফেলছি আকৌ খাই আনা সি কিবা খোৱাবা কি খাম মই কিবা ঘৰ থাকিলে খুৱাম আপুনি লৈ আহিবা নলাক অলপমান বস্তু মই বাজাৰৰ পৰাই লৈ যাওঁ
বুবক চাইকেল এবারও বা সাইকেল সাইকেলত থাকা কিনা পয়সা নাই মোর জোন ভাই এটি তোরা দিয়া জন ভাই এতি তোরা দিয়া এটি তোরা না লাগে দুটি তোরা দিয়া এতি তোরা না লাগে দুটি তোরা দিয়া পাত নাই চোত নাই কিহত কই এই মানুহটো বাপা ইমান কাহ হৈছে কিনে কবলে চাব লাগে পাই ঔষধ আনি খা বিড়ি খাই খাদা পা খাই খাই কাহ কৰি মৰছি আনিম ৰবা কালি গেলে আনিম আনিব কাকনি নেবা হৈছে আনাংতে দে ইমান দিন হ'ল কাহ সমান নাই আজিলৈকে আনিম দে কালি পইচা পাতিও নাই না পাত নাই চোত নাই কিহত কৈ দিম ভাত নাই চপ নাই কিহত কৈ দিম হালধীয়া চৰাইয়ে বাও ধান খাই হালধীয়া চৰায়ে বাও ধান খায় হাউদৰ পুতেকে নাও মেলি যায় হাউদৰ পুতেকে নাও মেলি যায় নাৱে বোলে তুলুং ভুতুং বথাই বোলে বাও নায়ে বোলে তুলুং বুতুং বথাই বোলে বাও গধূলিতে গধূলিতে দবা কোবাও গধূলিতে দবা খুৱাও এই কবিতাটো মোক কিন্তু কালি মুখস্থ লাগছে মুখস্থ ধৰিব মুখস্থ দিবই লাগিব তই না নহ'লে বেয়া চাবি কিন্তু তই মুখস্থ দিবা নোৱাৰিলি মহন্ত নাটক দিবাৰ সময় আহিছে দেখোন আইছি ৰ'ব নাটক শুনবা নাইতাতেও পঢ়ি আছে না নাইতেৰে আৰু কেনে আহিলা আজি আহিছি ৰ বাবু ময়ে যাই লৈ আহিছো আজি আৰু পঢ়িবা নালাগে দে তই নাটক দেও টাইম আছে শুনছ না দোকান পিৰা লৈ আহো আনো ৰ'ব আজি জয়মতীৰ 5 নম্বৰ খণ্ডটো আছে বৌ আজি গদাপানীৰ কি হয় গম পোৱা এই নদীটোৰ সিপাৰে শিয়ালৰ সৌৰাক্ষৰ ঘৰ শিয়ালকতো একদিন সৌৰাক্ষৰ ঘৰত খানা খাব মাতিছে বিহু বুলি এতিয়া শিয়ালে নদীটো পাৰ হৈ যায় কিনকে সৌৰাক্ষৰ ঘৰত নদীত দলঙো নাই আৰু নদীটোত বহুত ঘৈৰাল আছে শিয়ালেতো ভয়ো কৰিছে যায় কিনকে এতিয়া সৌৰাক্ষৰ ঘৰত বিহু খাব মাতিছে নেগলি আৰু তিৰিটোই পাৰে গালি শিয়ালটোই ভাবিলা কি যা যি আছে আছে নদী পাৰ হৈয়ে সৌৰাক্ষত যাম সেই বুলি শিয়ালটো কি কৰলাক নদীত দিলাক ফৰি যাই আছে জিতে নদীৰ মাছ পালাক ধৰলাক না ঘৈৰাল এটাই শিয়ালৰ ভৰিত খামচা মাৰি ধৰাৰ পিছত শিয়ালে কৰে কি শিয়ালে ভাবছি আজি মোৰ জীৱন শেষ আজি মই মৰিব লাগিব শিয়ালে টানে ওপৰত ঘৈৰালে টানে তলত শিয়ালে টানে ওপৰত ঘৈৰালে টানে তলত তাৰ পাছত শিয়ালৰ মূৰত এটা বুদ্ধি খেল শিয়ালটো কলাক বেটা ঘৈৰিয়াল লাঠিডালত ধৰাতেই ইমান ভৰিখনত ধৰিলিতো আৰু আছিলে সিংকে কল ললে ঘৈৰালে ভাবলাক মই লাঠিডালতে ধৰি আছো না ধৰ কিয় ঘৈৰালে লাজ পাই এৰি দিলাক এৰি দিয়াৰ লগে ঘৈৰাক খকে মানে শিয়ালে পুতুককে দাগ দিলাক আৰু এনকে মোক আটাই সাধু কথা কৈ কৈ ৰাতি ঘুমাই থৈ দিয়ে আৰু যিদিনা মই ঘৰত আহিবা ওলাম সিদিনাখন কান্দা কাটা লাগবই একফালে মই কান্দো একফালে আবুই কান্দে আৰু আতৈও মনে মনে কান্দে আবুই মৰমতে মোক 2 টাকা এটা দেই আৰু মামাথেৰ ঘৰত গৰম বন্ধ বুলি মই 1 মাহ আছিলো 1 মাহ বা ককা ইমান দিন আছিলা তুমি মামাথাৰ ঘৰত ইমান দিন আছিলো আজি দেখান বহুত উন্নতি হ'ল সেই খেৰৰ ঘৰ যায় পাকা হ'ল সেই কেঁচা ৰাস্তাও পাকা হ'ল গছ গছনি কাটি মানুহে বিল্ডিং বনালা কিন্তু বুবু সেই খেৰৰ ঘৰটোত সেই কেঁচা ৰাস্তাটোত যিটো এটা মজা আছিল সেই মজাটো এতিয়া নাই